কৰিছে মই সুধিছোঁ দাদা কি হৈছেনো কওক ন দাদা কি হৈছেনো মোৰ দাদা কি হৈছেনো কৈ আছোঁ শুন কোৱাই নাই তাৰপিছত বহুত পিছত আৰু হয় অৱশেষত অৰুণ গাৰ্গে মুখা খুলিছে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সেই সময়খিনিত যেতিয়া আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ যেতিয়া অসমবাসী ৰাইজে কান্দিছিল সেই খবৰটো যেতিয়া অসমবাসীৰ ৰাইজক এটা আচৰিত কৰি তুলিছিল যেটো অসমবাসী ৰাইজে কল্পনাই কৰিব পৰা নাছিল তেনেকুৱা এটা খবৰ আহিব বুলি তেতিয়া গৰিমা শইকীয়া গাৰ্গে কি কৰি আছিল অৰুণ গাৰ্গে যেটো আপোনালোকে অৰুণ গাৰ্গক সকলোৱে চিনি পায় জুবিন গাৰ্গৰ ল'ৰা বুলি ক'ব পাৰি অৰুণ গাৰ্গক অৰুণ গাৰ্গ বাগানীয়া ল'ৰাজনক আনি জুবিন গাৰ্গে নিজৰ পুত্ৰ কৰি ৰাখিছিল নিজৰ ঘৰখনতেই ৰাখিছিল ইমানখিনি মৰম দিছিল নিজৰ পুত্ৰক যেনেকৈ মৰম কৰিলে হয় জুবিন গাৰ্গে সেইদৰে অৰুণ গাৰ্গক মৰম কৰিছিল আৰু সেই অৰুণ গাৰ্গে এতিয়া মুখা খুলিছে গৰিমা শইকীয়া গাৰ্গৰ আচলতে সেই সময়খিনিত যিখিনি সময়ত আকাশে কান্দিছিল বতাহে কান্দিছিল চাৰিওফালে এক আমি ভাবিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ গোটেই বিশ্বই কান্দি উঠিছিল সেই সময়খিনি তেতিয়া গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কি কৰিছিল মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো আপোনালোকে চাওক ভিডিঅ'টোৰ পিছত মই মূল কথাখিনি কৈ আছোঁ চাওক কোৱাই নাই তাৰপিছত বহুত পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে অৰুণটো যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি ক'ম আৰু তাৰপিছত মানুহবিলাক পিছত আৰু এনেকৈ কৈছে দাদা এনেকৈ হৈছে তাৰপিছত বেলেগে কথা পাতি আছে মোকতো কোনো কোৱা নাই বা মই চবৰে ভৰি ধৰিছোঁ বা মই জানিব বিচাৰিছোঁ মানে দাদা কি হ'ল আজিলৈ গমেই পোৱা নাই নবা আজিলৈ আজি আমি কোনো গম পোৱা নাই আচলতে দাদা কি হ'ল মানে যোৱা সময়তে ইমান ধুনীয়াকৈ মাত দি গৈছে মোক কি হৈছে এইটো জানিব লাগিব এই বাকি যি হলো নহলো এটা কথা সিদ্ধাৰ্থে গম পায় এইখিনিয়ে হ'ল মূল কথাখিনি সেই খবৰটো শুনাৰ পিছত যেহেতু যেতিয়া অৰুণ গাৰ্গে ঘুনুকঘানাকৈ গম পাইছিল কথাবোৰ কোনেও খুলি কোৱা নাছিল তেতিয়া সকলোৰে ভৰিত ধৰিব গৈছিল অৰুণ গাৰ্গে সকলোৰ পৰা জানিব বিচাৰিছিল আচলতে কি হ'ল কাৰণ যিখিনি সময়ত জুবিন গাৰ্গ ঘৰৰ পৰা ওলাই গৈছিল অৰুণ গাৰ্গক খুব ধুনীয়াকৈ মাতবোল কৰি গৈছিল আৰু তেতিয়া যেতিয়া সেই খবৰটো অনাকাংক্ষিত খবৰটো ছিংগাপুৰৰ পৰা আহিছিল তেতিয়া মূল কাৰণটো জানিব বিচাৰিছিল আচলতে কি হৈছে জুবিন গাৰ্গ আছে নে নাই সেই খবৰটো জানিব বিচাৰিছিল অৰুণ গাৰ্গে গৰিমা শইকীয়া গাৰ্গৰ ওচৰলৈ গৈছিল গৰিমা শইকীয়া গাৰ্গে কৈছিল তোমাৰ মোবাইলত যিটো মৃত্যুঞ্জয় মন্ত্ৰ আছে সেই মৃত্যুঞ্জয় মন্ত্ৰটো তুমি শুনাচোন সেই মৃত্যুঞ্জয় মন্ত্ৰটো তুমি জপ কৰাচোন যিহেতু সেই মৃত্যুঞ্জয় মন্ত্ৰৰে মানুহক বিপদত পৰা মানুহক বিপদৰ পৰা মুক্তি দিয়াব পাৰি বিপদত পৰা মানুহে বিপদৰ পৰা মুক্তি পায় কিন্তু সেই মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰা সেই সময়খিনিলৈ চাগে জুবিন দা আমাৰ মাজত নাছিল তেওঁ পৃথিৱী এৰি গুচি গৈছিল প্ৰত্যেকজন অসমীয়াৰ বুকুতে জুবিন গাৰ্গ থাকিব কিন্তু কায়িকভাৱে তেওঁ আমাৰ মাজৰ পৰা হেৰাই গৈছিল আৰু সেই গৰিমা শইকীয়া গাৰ্গে সেই সময়খিনিত যেতিয়া সেই খবৰটো শুনা পাইছিল তেওঁ নিজেও কৈছে তেওঁ বহুবাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ যি মন্ত্ৰৰে মৃত্যুক জয় কৰিব পৰা যায় গৰিমা শইকীয়া গাৰ্গে নিজৰ স্বামীক জীয়াই তুলিবৰ কাৰণে যিকোনো প্ৰকাৰ যদি স্বামী যেহেতু গৰিমা শইকীয়া গাৰ্গ ওচৰত নাছিল গৰিমা শইকীয়া গাৰ্গ আছিল অসমত জুবিন গাৰ্গ আছিল ছিংগাপুৰত গতিকে অসমৰ পৰা তেওঁ যিমান পাৰে সিমান মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিছিল যদি জুবিন গাৰ্গ সঁচাকৈ কিবা বিপদত পৰিছে তেতিয়াহ'লে সেই বিপদৰ পৰা যেন জুবিন গাৰ্গ মুক্তি পায় সেই বিপদৰ পৰা যেন তেওঁ বাচি আহে কিন্তু নিয়তিৰ নিয়ম তেওঁ আমাক সকলোকে এৰি থৈ গুচি গ'ল যিখিনি মানুহে বিশেষকৈ জুবিন গাৰ্গক গাইড কৰিব লাগিছিল জুবিন গাৰ্গৰ একেবাৰে লগত থাকিল জুবিন গাৰ্গে নিজৰ পৰিয়াল বুলি ভাবি ল'লে এয়া সিদ্ধাৰ্থ গোস্বামী হওক আপোনালোকে সকলোৱে গম পায় সিদ্ধাৰ্থৰ যিখিনি ক'বলৈ ভাষা নাই সকলো আপোনালোকে গমেই পায় তেওঁলোকক একেবাৰে নিজৰ মানুহ বুলি ভাবিলে নিজৰ পৰিয়ালৰ মানুহ বুলি ভাবিলে কেতিয়াও তেওঁলোকৰ জুবিন গাৰ্গৰ মেনেজাৰ জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ সংগত কৰা এনেকৈ কেতিয়াও জুবিন গাৰ্গে ভবাই নাছিল নিজৰ পৰিয়ালৰে এজন বুলি ভাবিলে কিন্তু সেয়াই জুবিন গাৰ্গৰ চবতকৈ ভুল হৈ গ'ল আৰু তেনেকৈ তেওঁলোকে জুবিন গাৰ্গক শেষ কৰি দিলে আৰু গৰিমা শইকীয়া গাৰ্গে আপ্ৰাণ চেষ্টা চলাইছিল ইয়াত থাকিয়ে তেওঁ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি নিজৰ স্বামীক জীয়াই তুলিবৰ কাৰণে চেষ্টা কৰিছিল আৰু কি কৰিব গৰিমা শইকীয়া গাৰ্গে যিহেতু তেওঁ ওচৰত নাছিল আৰু যদি গৰিমা শইকীয়া গাৰ্গ হয়তো থাকিল হয় যিহেতু আমি দেখিবলৈ পাওঁ আগৰে পৰা জুবিন গাৰ্গৰ প্ৰতিটো অনুষ্ঠানতে প্ৰতিটো সময়তে ছাৰ দৰে গৰিমা শইকীয়া গাৰ্গ লাগি থাকে যদি গৰিমা শইকীয়া গাৰ্গ ছিংগাপুৰলৈ গ'ল হয় জুবিন গাৰ্গৰ লগত তেতিয়াহ'লে হয়তো এই অনাকাংক্ষিত খবৰটো নাহিল হয় আৰু আজিও
আমি জুবিন গাৰ্গৰ পৰা বহু নতুন নতুন সৃষ্টি পালোঁ হয় প্ৰত্যেকজন অসমীয়াই বাকী এটা কথাই কওঁ জুবিন গাৰ্গে ন্যায় পাওক যিসকল দুখী আছে দুখীসকলে কঠোৰতকৈ কঠোৰ শাস্তি পাওক তাৰে কামনা কৰিছোঁ ভিডিঅ'টোৰ পৰা ইমানে বিদায় লৈছোঁ পুনৰ লগ পাম